Assalamu alaikum. Welcome to my channel IIQAS Islam in Quran in Assamese language. আজি এটা খণ্ডৰে এটা সৰু কথাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। খুব ইম্পৰ্টেণ্ট বস্তু সেইটো হৈছে তাকৱা। তাকৱা শব্দটো আমি প্ৰায় শুনি থাকোঁ আৰু কোৰাণত প্ৰায় 200 মান ইয়াৰ আহিছে। বেলেগ বেলেগ ট্ৰেন্সলেট কৰিলে ইংৰাজী ৱৰ্ডটোৰ বিভিন্ন কোৱান্টিটি আহে। মুঠতে বহুতবাৰ তাকৱা শব্দটো আহিছে আৰু মুত্তাকিও পাইছে। যি তাকৱা অৱলম্বন কৰিব তেওঁক মুত্তাকি ক'ব। এই তাকৱা শব্দটো বুজিবলৈ সাধাৰণতে আপুনি যদি ডিক্সনেৰী মেলে বা আৰবিক ডিক্সনেৰী মেলে বা বিভিন্ন ইণ্টাৰনেট খোলে আপুনি দেখিব আপোনাৰ তাকৱাৰ মানে হৈছে আপোনাৰ কনচিয়াছনেছ অফ গড, তাৰমানে ফিয়াৰ অফ আল্লাহ, আল্লাহক ভয় কৰা। কিন্তু মই এইটো যে মই ভিডিঅ'টো বনাইছোঁ তাৰ কাৰণটো হৈছে আপুনি আল্লাহক কেনেকৈ ভয় কৰিব। আপুনি আল্লাহকটো নেদেখে, কেনেকৈ আল্লাহক ভয় কৰা যাব। আমি আগৰ হেৰিবিলাকতে কৈছোঁ কোৰাণ এক্সপ্লেইন ইটছেল্ফ, তাৰ বহুত আয়াত আছে। কোৰাণে আপুনি যে কোৰাণখন এটা এটাকৈ আয়াত পঢ়ে দেখিব যে আল্লাহ এনেকুৱা কিছুমান এটা ৱৰ্ড খুচৰি উদাহৰণৰ পিছত উদাহৰণ দি বুজাইছে নহয়, আপুনি ভাবিলে আচৰিত হ'ব। সেইটোৰ কাৰণে মই বনাইছোঁ তাকৱাটো আল্লাহ কেনেকৈ বুজাইছে। আল্লাহ ইজ দ্য বেষ্ট টিচাৰ। আৰ ৰহমান আল্লামাল কোৰআন, সূৰা আৰ ৰহমানৰ 1 নম্বৰ আৰু 2 নম্বৰ আয়াততে এই কথাটো আছে। আৰ ৰহমান দয়াময় আল্লাহ, আল্লামাল কোৰআন তেওঁৱেই শিক্ষা দিছে কোৰাণৰ। তাৰমানে শিক্ষক কোৰাণৰে। আপুনি যদি কোৰাণৰ পৰাই সেই শিক্ষাটো নহয়, তাকৱা কাক কৈছে মই এটাই ৱৰ্ডে লৈছোঁ বুজাবৰ কাৰণে। তাকৱা এনেকুৱাকৈ বুজাইছে নহয়, আল্লাহক ভয় কেনেকৈ কৰিম। আল্লাহক নেদেখোঁ, নিদৰ্শনৰ কথা ক'লেও আমাৰ গাত নালাগে, কনচিয়াছনেছটো নাহে। আমি এইটো বস্তুটো কেনেকৈ বুজিম, সেইকাৰণে এই বস্তু বনাইছোঁ, মানে মই বনালোঁ। আপুনি যদি চাই আল মাইদাৰ চেপ্টাৰ 5 ভাৰ্ছ 95, তাত আল্লাই যিবিলাক নিৰ্দেশ দিয়ে কৰিবলৈ কয়, তাৰমানে যিটো নিৰ্দেশ অৰ্ডাৰ সেইটো যদি পালন নকৰে তাৰ কি ব্যৱস্থা আছে। এইটো এটা উদাহৰণৰ কাৰণে মই এইটো কৈছোঁ। তাকৱাৰ এইটো বহুত ডাঙৰ পৰিসৰ। তাত আপুনি কি হৈছে মই আয়াতটো আগে পঢ়িছোঁ, বস্তুটো কৰিলে কি হয় আৰু তাৰ যদি তুমি নোৱাৰা তাৰ ব্যৱস্থাও কৰি দিছে, তাৰমানে ইজি কৰি দিছে। তাত এনেকৈ কোৱা হৈছে, সেইটো চালে যাব চেপ্টাৰ 5 ভাৰ্ছ 95। হে ইমানদাৰসকল, তোমালোকে ইহৰামত থকা অৱস্থাত, তাৰমানে এইটো হজৰ কথা কৈ আছে, তোমালোকে ইহৰামত থকা অৱস্থাত চিকাৰ জন্তু হত্যা নকৰিবা। অৰ্ডাৰ। আৰু যদি তোমালোকৰ মাজত কোনোবাই সেয়া ইচ্ছাকৃতভাৱে হত্যা কৰে তেন্তে সি যিটো হত্যা কৰিছে তাৰ বিনিময় হৈছে অনুৰূপ গৃহপালিত জন্তু, যাৰ ফাইচলা কৰিব তোমালোকৰ মাজত 2জন ন্যায় বিচাৰক লোকে। কুৰবানীৰ জন্তু হিচাপে কাবলৈ পহুচাব লাগিব, নাইবা ইয়াৰ কাফাৰা হ'ব দৰিদ্ৰক খাদ্য দান কৰা অথবা সেই অনুপাতে চিয়াম পালন কৰা, যাতে সি নিজ কৃতকৰ্মৰ ফল ভোগ কৰিব পাৰে। পানিছমেণ্ট আপোনাৰ এইটোৱেই। আগতে যি হৈছে আল্লাহে সেয়া ক্ষমা কৰিছে, কিন্তু কোনোবাই যদি সেয়া আকৌ কৰে তেন্তে আল্লাহে তাৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিব আৰু আল্লাহ পৰাক্ৰমশালী প্ৰতিশোধ গ্ৰহণকাৰী। প্ৰথম চান্স এইটো দিলে এইটো কৰা, নেক্সট টাইম কৰিলে তাৰ হ'ব। এতিয়া এইটো যে কথা ক'লে আপুনি কথাটো আল্লাহক যে কৈছে কেনেকৈ ভয় কৰিব, এইটো কথা কেনেকৈ বুজিছে, সেইটো কাৰণে মই আপোনাক এই ভিডিঅ'টো বনাইছোঁ। ধৰক কথাটো এনেকুৱা, ধৰি লওক আপুনি ধৰক এটা বস্তুত খুব এডিক্টেড,
যিটো নহ'লে আপুনি থাকিব নোৱাৰে, আপুনি একো নহয়, আপোনাক সেইটো বস্তু লাগিবই, আপুনি একদম এডিক্টেড। আপুনি ধৰি লওক চিগাৰেট এডিক্টেড, সেইটো আগৰ দিনৰ কথা কৈছে, ধৰি লওক চিগাৰ আজিকালি নোৱাৰে, ধৰি লওক মই উদাহৰণ হিচাপে কৈছোঁ চিগাৰ এডিক্টেড। গতিকে ধৰি লওক আপোনাৰ ওচৰত গোটেই বন্দুক আছে, লাঠি জোং ধনু চব আছে, আল্লাই প্ৰথমে মনা কৰি থ'লে যে এইখিনি জেগাত তোমালোকে চিকাৰ নকৰিবা। আপুনি যেতিয়া বস্তু এটাকে হৰিণা আহি আপোনাৰ আগত পৰিলেহি, আপুনি এইটো যদি ৰখাব পাৰে, আল্লাহৰ কথাটো, আল্লাহক ভয় কৰি যদি আপুনি সেই কথাটো দমাই ৰাখিব পাৰে, ডেট ইজ এ তাকৱা। মই সেইটো আয়াতটো পঢ়িলে আপুনি গম পাব। ইয়াৰ একেটা চূৰাৰ ওপৰতে আছে চেপ্টাৰ 5 ভাৰ্ছ 94, হে ইমানদাৰসকল, এল্লাহে তোমালোকক অৱশ্যে পৰীক্ষা কৰিব চিকাৰৰ এনেকুৱা বস্তুৰ দ্বাৰা যিবোৰ তোমালোকৰ হাতৰ আৰু বল্লমৰ আওতাৰত থাকে। তাৰমানে হাত চব বস্তু আছেই, তাৰমানে জাষ্ট মাৰিবই পাৰে, যাতে এল্লাহে প্ৰকাশ কৰি দিয়ে যে কোনে তেওঁক নেদেখাকৈ ভয় পায়। সেয়ে ইয়াৰ পিছতো কোনোবা সীমা লংঘন কৰিলে তাৰ বাবে কষ্টদায়ক শাস্তি আছে। গতিকে কিমান এইবিলাক এটা উদাহৰণ, আপুনি যদি আয়াত বাই আয়াত পঢ়ে তেতিয়া গম পাব কেনেকৈ বিশ্লেষণ কৰিছে। এই যিটো কৈছে আল্লাই ধৰক আপোনাক এটা কথা মনা কৰিছে, এইটো কৰিব মনা কৰিছে, এইটো কৰিব কৈছে, ডু এণ্ড ডু নট কৈছে, তাৰ কৰিলে কি হ'ব নকৰিলে কি হ'ব তাৰো বিৱৰণ দি দিছে, তাৰ পিছতো কৰে। তাৰমানে আল্লাহক নেদেখাৰ কাৰণে আপুনি ডেমকেয়াৰ হয় সেইটো কৰিছে বা নাই কৰা, কিন্তু উদাহৰণ দিলে তাক যদি তাকৱা হ'ব নহয়, যদি মুত্তাকি হ'ব বিচাৰে, তেনেহ'লে আপুনি সেই আল্লাহলৈ ভয় কৰে, আল্লাহ আছে বুলি ধৰিব লাগিব। আপোনাৰ উদাহৰণটো কি দিলে, আপোনাৰ হাতত গোটেই অস্ত্ৰ পাতি আছে, আপোনাৰ হৰিণা জন্তু আহি আগত পৰিলে, কিন্তু আপুনি এইটো সাংঘাতিক চিকাৰী, আপুনি যদি আল্লাহৰ কথা ভয় কৰে, আপুনি বস্তুটো ৰখাই দিব পাৰে, সেইটোৱে তাকৱা। আৰু যিয়ে তাকৱা অৱলম্বন কৰিব পাৰে তেওঁৱেই মুত্তাকি। সেইকাৰণে মুত্তাকি হৈ যোৱা এনেকুৱা ধৰণৰ বহুত আয়াত আছে। এইটো আচলতে মই অকল ইয়াতে শেষ হ'ল, এনেকুৱা খুব ইম্পৰ্টেণ্ট বস্তু, তাৰমানে কোৰাণখন আয়াত বাই আয়াত বিশ্লেষণ সহ যদি পঢ়ে, কোৰাণৰ ভিতৰত এটা দি আছে চিৰিয়েল এখন আপোনাৰ QRSS বুলি, বৰ ধুনীয়াকৈ দিছে, চব কথা নিমিলিব পাৰে, কিন্তু আপোনাৰ 80% আপোনাৰ বুজাৰ ভিতৰত আহি যাব কথাবোৰ। ইনশাল্লাহ আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, তেতিয়াহে নেক্সট আৰু এটা বনাব পাৰোঁ। ছালামুন আলাইকুম।